নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। এডিআৰ 3.0 ক্ষেত্ৰত যি 26,500টা পদ আহিবলগীয়া আছে, তাৰ যিটো নতুন পাঠ্যক্ৰম হয় বা যিটো তাৰ নতুন চিলেবাছ হয়, একদম আপডেটেড চিলেবাছ হয়। 2026-27 বৰ্ষত যিখন চিলেবাছ আপোনালোকে পঢ়িব লাগিব, প্ৰায় ইয়াত সকলোখিনি কথা গম পাব পাৰিব। A to Z আপোনালোকে গোটেই চিলেবাছখন গম পাব পাৰিব। কোনখন চিলেবাছৰ পৰা কোনটো ছাবজেক্টৰ পৰা কোনখিনি টপিক পঢ়িব লাগিব, এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ' যোগে গম পাব পাৰিব। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চায়, তেতিয়া আপোনালোকে সকলোখিনি কথা বুজি নাপাব। প্ৰায় ভিডিঅ'টো 13 মিনিটৰ ভিডিঅ' হয়। আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব। যদি আপোনালোকৰ সময় আছে তেতিয়া ভিডিঅ'টো চাওক। যদি আপোনাৰ ধৰি লওক 2 মিনিট 1 মিনিট সময় আছে যে স্কিপ কৰি চাম বুলি হৈছে, তেতিয়া আপোনালোকে ভিডিঅ'টো স্কিপ কৰি বা কাটি পেলাই যাব পাৰি। কিয়নো আপোনালোকে অলপ চালে আপুনি ভালকৈ বুজি নাপাব। আপোনালোকে উল্টা পুল্টা কমেণ্ট কৰিব। আপোনালোকে ভালদৰে ভিডিঅ'টো চাই লওক। কমপ্লিট চিলেবাছখন চালেহে আপোনালোকে গম পাব পাৰিব। মই আপোনালোকক সকলোখিনি কথা জনাই আছোঁ। ইয়াত দেখিব পাইছে এডিআৰ, বিশেষকৈ আপোনালোকে এডিআৰ গ্ৰেড 4ৰ পৰা আদি কৰি গ্ৰেড 3 সম্পৰ্কে গোটেইখিনি কথা গম পাব পাৰিব। গ্ৰেড 4 কোনখিনি ছাবজেক্ট পঢ়িব লাগিব, গ্ৰেড 3 কোনখিনি ছাবজেক্ট পঢ়িব লাগিব, আৰু সেই ছাবজেক্টখিনি কোনখিনি টপিক পঢ়িব লাগিব, মই সম্পূৰ্ণ ডিটেইলছ A to Z আলোচনা কৰা হ'ব। কোনখিনি টপিকৰ পৰা কিমান কুৱেশ্যন আহিব পাৰে বা কোনটো টপিকৰ পৰা কিমানখিনি কি আহিব, সকলোখিনি জনা হ'ব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব। তাৰ ক্ষেত্ৰত আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, সেই কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়িব পাৰিব। কাৰণ সেই কোৰ্চটো যদি বাই কৰিলেও পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক নপঢ়িলেও হ'ব, বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। সকলোখিনি ইয়াতে পাই যাব, আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু ছেকেণ্ড যিটো কথা আছে, এই কোৰ্চটো যদি আপোনালোকে ভালদৰে পঢ়ে, নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। থাৰ্ড কথাটো হৈছে, এই কোৰ্চটো আপোনালোকৰ সুবিধা হ'ব। বৰ্তমান আপোনালোকৰ লিমিটেড টাইমৰ কাৰণে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সোনকালে আপোনালোকে কোৰ্চটো বাই কৰি লওক। কেনেকৈ বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278। জাষ্ট আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোকক ডিটেইলছত কোৰ্চটো সম্পৰ্কে জনাই দিব বিচাৰিছোঁ। কি আপোনালোকে কোৰ্চটোত লাভ কৰিব পাৰিব বা কোৰ্চটোত কি পাব, সকলোখিনি কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। বিশেষকৈ ইয়াতে আপোনালোকে দেখিব পাৰিছে এডিআৰ 3.0 গ্ৰেড 3 গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 4 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 মানে দুইটাৰ ক্ষেত্ৰত, গ্ৰেড 3 কাৰণেও পাৰিব, গ্ৰেড 4 কাৰণেও পাৰিব। দুইটাৰ ক্ষেত্ৰত বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ। আপোনালোকে এডিআৰ 3.0 যিখন এক্সাম পেপাৰ হয় বা আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ থাকিব, সেই কুৱেশ্যন পেপাৰখন যিমানখিনি টপিক আপোনালোকে দেখিবলৈ পাব বা যিমানখিনি টপিকৰ পৰা কুৱেশ্যন অহা দেখিবলৈ পাব, এই সকলোখিনি টপিক A to Z টপিক ইয়াত আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়ালৈ কি ছাবজেক্ট লাভ কৰিব পাৰিব, ইয়াত আপোনালোকে কমপ্লিট চিলেবাছ কভাৰ আছে, অল ছাবজেক্ট পাব, আৰু কমপ্লিট চিলেবাছ বা A to Z টপিক পাব। বিশেষকৈ ছাবজেক্টৰ ক্ষেত্ৰত ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট পাব। আৰু ছ'চিয়েল ষ্টাডিত আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ ক্ষেত্ৰত আছাম ৰিলেটেডো লাভ কৰিব পাৰিব, ইণ্ডিয়া ৰিলেটেডো লাভ কৰিব পাৰিব, লগতে ৱৰ্ল্ড ৰিলেটেডো লাভ কৰিব পাৰিব, লগতে কাৰেণ্ট এফেয়াৰ্ছ আছে। আৰু বাকী আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ যিখিনি আপোনালোকৰ বৰ্তমান আছাম গভৰ্ণমেণ্ট হওক বা ইণ্ডিয়া গভৰ্ণমেণ্টৰ হওক, যিখিনি আপোনালোকৰ বৰ্তমান ৰানিং স্কিম চলি আছে, সেই স্কিমৰ পৰ্যন্ত এই ভিডিঅ'টো এই কোৰ্চটোত আপোনালোকে লাভ দেখিবলৈ পাব। আৰু বাকী আপোনালোকে সকলোখিনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি সকলোখিনিতো পাবই, মেথছ হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ সকলোখিনি পাব। আৰু ইয়াত আপোনালোকে যেতিয়া কোৰ্চটো বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে এই কোৰ্চটো এটা মক টেষ্টৰ কাৰণে প্ৰায় 10খনকৈ ফুল লেন্থৰ এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে যিখিনি আগতে এক্সাম হৈ গ'ল, সেই এক্সামৰ যিমানখিনি কুৱেশ্যন পেপাৰ আছে, প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন পেপাৰ আছে, সেই গোটেইখিনি কুৱেশ্যন পেপাৰ PYQ লগত উইথ এনচাৰ সৈতে এই কোৰ্চখনত আপোনালোকে এভেইলেবল পাব। আৰু যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে, একেবাৰে লেটেষ্ট কোৰ্চ হয়, চিলেবাছৰ ওপৰত বেছ কৰি বনোৱা হৈছে। আকৌ এবাৰ জনাইছোঁ কেনেকৈ কোৰ্চটো বাই কৰিব পাৰিব। কোৰ্চটো বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278। জাষ্ট হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল। তাৰপিছত আপোনালোকে গোটেইকৈ বাই কৰিব, সকলোখিনি কথা পাই যাব, লগতে কোৰ্চটো হোৱাটছআপ যোগে আপোনালোকে গোটেইখিনি পাই যাব। আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। কোৰ্চটো বাই কৰিলে আপোনালোকে পঢ়া শুনা সময় ষ্টাডিসমূহ কৰিব পাৰে। এতিয়া মই আপোনালোকক মেইন যিখন চিলেবাছ বা যিখিনি 2026-27 বৰ্ষৰ ক্ষেত্ৰত পঢ়িব লাগিব বা যিখন নতুন পাঠ্যক্ৰমৰ দ্বাৰা আপোনালোকে পঢ়িব লাগিব, সেই সকলোখিনি কথা মই আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। বিশেষকৈ মই পোনপ্ৰথমে এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 4ৰ ক্ষেত্ৰত মই জনাবলৈ বিচাৰিছোঁ। গ্ৰেড 4 আপোনালোকে নিশ্চয় গম পায়, এক্সামসমূহ OMR বেছত হ'ব। আৰু ইয়াত আপোনালোকৰ 135 মাৰ্কৰ এক্সাম থাকিব। MCQ টাইপত কুৱেশ্যন আহিব, 135 মাৰ্কছ থাকিব। 2 ঘণ্টা 30 মিনিট আপোনালোকে সময় পাব। 0.25কৈ নিগেটিভ মাৰ্কিং থাকিব। আৰু ছাবজেক্ট কি পঢ়িব লাগিব, ছ'চিয়েল ষ্টাডি পঢ়িব লাগিব, ইংলিছ পঢ়িব লাগিব, মেথমেটিক্স পঢ়িব লাগিব, জেনেৰেল নলেজ পঢ়িব লাগিব, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং আপোনালোকে পঢ়িব লাগিব। এইকেইটা ছাবজেক্টৰ ওপৰত আহিব। আৰু প্ৰতিটো কুৱেশ্যনৰ দ্বাৰা আপোনালোকে 1 মাৰ্ক কৰি দেখিবলৈ পাব। আৰু প্ৰতিটো কুৱেশ্যন নিগেটিভ
পজিটিভ মাৰ্কিঙৰ আধাৰত আপোনালোকে 0.25 কৰি আপোনালোকে নিগেটিভ মাৰ্কিং দেখিবলৈ পাব। চ' এইটো আপোনালোকে নিশ্চয় গম পালে গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল। চ' সেইটো বেছিছত আপোনালোকৰ গ্ৰেড 4 ক্ষেত্ৰত এক্সামসমূহ দিব লাগিব। আৰু বাকী যিখিনি গ্ৰেড 4 ক্ষেত্ৰত যিখন চিলেবাছ হয় বা যিখিনি টপিক ৱাইজত আপোনালোকে পঢ়িব লাগিব, ইয়াত দেখিব পাৰিছে ক্লাছ যিটো 8ৰ পৰা আপোনালোকৰ যিটো 8 লেভেললৈকে যিখিনি থাকে, ধৰি লওক 5, 6, 7, 8 বা 6, 7, 8ৰ যিখিনি 3টা বৰ্ষত থাকে, সেই কিতাপখিনি যদি আপোনালোকে ভালদৰে পঢ়ে, সেই কিতাপখিনিৰ ওপৰৰ পৰাই আপোনালোকে বহু কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব। আৰু বাকী কিছুমান এক্সট্ৰাকৈও পঢ়িব লাগিব, সেইখিনি কথা মই জনাই আছোঁ। চ' মই এতিয়া আপোনালোকক আহিলোঁ কি টপিক আপোনালোকে পঢ়িব লাগিব জেনেৰেল এৱাৰনেছ বা জেনেৰেল নলেজ বা কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত, সেইটো জনাই দিব বিচাৰিছোঁ। বিশেষকৈ আপোনালোকে পঢ়িব লাগিব বুকছ এণ্ড অথৰৰ ওপৰত আহিব, নিউ ইনভেনশ্যন এণ্ড ডিছকভাৰৰ ওপৰত কুৱেশ্যন দেখিবলৈ পাব, নেশ্যনেল নিউজৰ টপিকটো পঢ়িব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত। তাৰপিছত আপোনালোকে পঢ়িব লাগিব নেশ্যনেল নিউজ হওক বা নেশ্যনেল ইছ্যুজ যিখিনি আছে সেইখিনিৰ ওপৰত পঢ়িব লাগিব। আপোনালোকে স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰে কথাখিনি। নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত পঢ়িব লাগিব। তাৰপিছত ইম্পৰ্টেণ্ট ডেট এণ্ড ইভেণ্টৰ ওপৰত আপোনালোকে পঢ়িব লাগিব, হিষ্ট্ৰী অফ ইণ্ডিয়াৰ ওপৰত পঢ়িব লাগিব, আৰু লগতে হিষ্ট্ৰী অফ আছামৰ ওপৰত পঢ়িব লাগিব, ফেমাছ আৰ্টিষ্ট এণ্ড পাৰ্চনেলিটিৰ ওপৰত পঢ়িব লাগিব, টুৰিজম, স্পৰ্ট এণ্ড হিষ্টৰিকেল ইম্পৰ্টেঞ্চৰ ওপৰত কুৱেশ্যন টপিকখিনি চাব লাগিব। জিঅ'গ্ৰাফী অফ ইণ্ডিয়াৰ যিটো মেইন টপিক হয়, এইটো আপোনালোকে পঢ়িবলৈ জিঅ'গ্ৰাফী অফ ইণ্ডিয়াৰ বহু কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব কুৱেশ্যন পেপাৰখনত। চাইণ্টিফিক অবজাৰভেশ্যন এণ্ড ডেভেলপমেণ্টৰ ওপৰত আপোনালোকক কুৱেশ্যন টপিকটো পঢ়িব লাগিব, ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ ওপৰত পঢ়িব লাগিব, ফেমাছ প্লেচেছ এণ্ড ইণ্ডিয়াৰ ওপৰত পঢ়িব লাগিব, নেশ্যনেল ডেন্সেছ অফ ইণ্ডিয়াৰ ওপৰত আপোনালোকে পঢ়িব লাগিব। আৰু আপোনালোকৰ কাউণ্টি এণ্ড কেপিটেলছৰ ওপৰত কুৱেশ্যন এটা বা দুটা আপোনালোকে এক্সাম পেপাৰখনত দেখিবলৈ পাবই, সেইটোৰ ওপৰত পঢ়িব লাগিব। তাৰপিছত ছায়েন্স এণ্ড ইনভেনশ্যনৰ ওপৰত পঢ়িব লাগিব, বেচিক্স অফ পলিটিকেল ছায়েন্সৰ ওপৰত পঢ়িব লাগিব। যিখিনি আপোনালোকক টপিক দেখালোঁ সেইখিনি আপোনালোকে পঢ়িব লাগিব বা স্ক্ৰীনশ্বট আপোনালোকে মাৰি ল'ব পাৰে। বাকী যিখিনি এইখিনি হৈছে ADR 3.0 ক্ষেত্ৰত গ্ৰেড 4 ক্ষেত্ৰত যিখিনি জেনেৰেল এৱাৰনেছ হওক বা কাৰেণ্ট এফেয়াৰ্ছ হওক বা জেনেৰেল যিখিনি নলেজৰ ওপৰত যিখিনি টপিক পঢ়িব লাগে সেইখিনি টপিক মই আপোনালোকক জনাই দিলোঁ। বাকী যিখিনি আপোনালোকৰ সেইখিনি ইণ্ডিয়া ৰিলেটেড বা ৱৰ্ল্ড ৰিলেটেড ক্ষেত্ৰত, এতিয়া আছামৰ ৰিলেটেড ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব হিষ্ট্ৰী অফ আছাম। হিষ্ট্ৰী অফ আছামত যদি ক'বলৈ যাওঁ আপোনালোকে এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি যিটো মডাৰ্ণ হওক বা যিটো নাও মডাৰ্ণ হিষ্ট্ৰীলৈকে আপোনালোকে চাব লাগিব। বাকী জিঅ'গ্ৰাফী অফ আছামটো চাব লাগিব। লিটাৰেচাৰ অফ আছামৰ ওপৰত বহুত 2-3টা কুৱেশ্যন আপোনালোকে দেখিব যে লিটাৰেচাৰ অফ আছামৰ ফালৰ পৰা, ফৰ এক্সাম্পল আপোনালোকৰ লিটাৰেচাৰ সাহিত্যৰ পৰা আহে বহুখিনি কুৱেশ্যন। ফাৰ্ষ্ট আছামিজ যিখন নভেল হয় সেইখনৰ ওপৰত তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে দেখিবলৈ পাব। তাৰপিছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ অফ আছামৰ ফালৰ পৰা দেখিবলৈ পাব। আৰু বাকী যিখিনি জেনেৰেল ইংলিছত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে এক্টিভ এণ্ড পেছিভ ভইচ, টেন্স হওক, এনেকৈ আপোনালোকে এইখিনি চাব লাগিব। আৰু মই আপোনালোকক যিমানখিনি টপিক কৈ আছোঁ বা যিমানখিনি মই আপডেটেড যিখিনি কৈ আছোঁ, সেই সকলোখিনি আমাৰ যিটো কোৰ্ছ হয় সেই কোৰ্ছটোত আপোনালোকৰ সকলোখিনি ইনক্লুডিং আছে। চ' কোৰ্ছটো যি বাই কৰিলে সকলোখিনি আমাৰ কোৰ্ছটো আণ্ডাৰতে গোটেইখিনি পাই যাব। আপুনি এতিয়া এই যিমানখিনি টপিক হ'ল সেইবিলাক টপিক আপোনালোকে বিচাৰি ফুৰাতকৈ যদি আপোনালোকে ডাইৰেক্ট একে ঠাইতে পাব বিচাৰিছে, নে কি আছে আমাৰ যিটো কোৰ্ছ হয় কোৰ্ছটো গোটেইখিনি একে ঠাইতে গোটেইখিনি বনাই থোৱা আছে। তাই কোৰ্ছটো বাই কৰিলে গোটেইখিনি পাই যাব। আৰু কোৰ্ছটো কেনেকৈ বাই কৰিব মই কৈছোঁ, হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছেই, তাত মেছেজ কৰিলেই হ'ল। আৰু বাকী আপোনালোকৰ কোৰ্ছটো আপোনালোকৰ সুবিধা হওক লিমিটেড টাইমৰ কাৰণে 50% অফাৰটো আছে, আৰু অফাৰটো বহুত অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সোনকালে আপোনালোকে বাই কৰি লওক। বাকী আপোনালোকৰ কোৱান্টিটিভ এপ্টিটিউডৰ ক্ষেত্ৰত আপোনালোকৰ যিখিনি টপিক আছে সেইখিনিও আপোনালোকক দেখাই আছোঁ। আপোনালোকে স্ক্ৰীণত তেনেকৈ দেখিব পাৰি আছে, আৰু এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক যাতে আপোনালোকৰ ফিউচাৰত কাম আহিব। মানে এইখিনি আপোনালোকৰ এটা পঢ়া শুনাসমূহ কৰি থাকক, যাতে আপোনালোকৰ যেতিয়াই এক্সাম পাতে তেতিয়া আপোনালোকে নিশ্চয় এক্সাম পাতিলে কি হ'ব পাৰে যে আপোনালোকে ধৰি লওক এমাহমানৰ আগত আপোনালোকে এক্সাম ডেটৰ কথা কৈ দিলে, তেতিয়া কি হ'ব যে আপোনাৰ এমাহৰ আগত আপোনালোকে গোটেইখিনি কমপ্লিট কৰাটো সম্ভৱেই নহয়। আপোনাৰ এই গোটেইখিনি কমপ্লিট কৰিবৰ কাৰণে নাই কমেও 4-5 মাহ, অতি কমেও 4 to 5 মান্থ লাগিবই। এই গোটেইখিনি যদি ভালদৰে যদি কমপ্লিট কৰি যদি চিলেকশ্যন পাবৰ কাৰণে পঢ়িব বিচাৰে, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব। এতিয়াৰ পৰাই পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিয়নো যদি আপোনালোকে পাছলৈ পঢ়িম বুলি থয়, কেতিয়াও আপোনালোকে কমপ্লিট কৰি ভালদৰে খৰচি মাৰি পঢ়িব নোৱাৰে। বা এইটো টপিকৰ পৰা আমি এইখিনি পঢ়িব লাগিব, এইখিনি কুৱেশ্যন পাব, এই গোটেইখিনি আপোনালোকে খৰচি মাৰি পঢ়িব নোৱাৰে। চ' এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়িব লাগিব, যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। আৰু ইয়াত আপোনালোকে দেখিছে মেনচুৰেশ্যনৰ টপিকৰ পৰা আহিব, পাৰ্চেণ্টেজৰ পৰা আহিব, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনৰ পৰা কুৱেশ্যন দেখিবলৈ পাব, এৰিথমেটিক এপ্টিটিউডৰ পৰা দেখিবলৈ পাব, প্ৰবেবিলিটিৰ ওপৰত কুৱেশ্যন দেখিবলৈ পাব, ক'ডিং এণ্ড ডিক'ডিঙৰ ওপৰত কুৱেশ্যন দেখিবলৈ পাব, এজ প্ৰব্লেমৰ ওপৰত কুৱেশ্যন দেখিবলৈ পাব, এভাৰেজৰ ওপৰত আপোনালোকক কুৱেশ্যন দেখিবলৈ পাব, নাম্বাৰ চিৰিজৰ ওপৰত আপোনালোকে কুৱেশ্যন দেখিবলৈ পাব। এইটো টপিক পঢ়িবলৈ ষ্টিম এণ্ড বৰ্ড প্ৰব্লেমৰ ওপৰত দেখিবলৈ পাব, ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ ওপৰত পঢ়িব লাগিব, ইম্পৰ্টেণ্ট প্ৰব্লেম ছলভিঙৰ ওপৰত পঢ়িব লাগিব। তাৰপিছত আপোনালোকৰ পাৰ্টনাৰশ্বিপৰ ওপৰত পঢ়িব লাগিব, মিক্সাৰ এণ্ড এলিগেশ্যনৰ ওপৰত পঢ়িব লাগিব, প্ৰফিট এণ্ড লছৰ ওপৰত আপোনালোকে কুৱেশ্যন বহুখিনি দেখিবলৈ পাব। কাৰণ প্ৰফিট এণ্ড লছটো হৈছে বহুত ইম্পৰ্টেণ্ট টপিক হয়। এই টপিকটোৰ পৰা আপোনালোকে ভালদৰে পঢ়িব লাগিব, কাৰণ এই টপিকটোৰ ওপৰত বহুতখিনি কুৱেশ্যন আপোনালোকে এক্সামত দেখিবলৈ পাব। বিশেষকৈ গ্ৰেড 3 ক্ষেত্ৰত বহুখিনি কুৱেশ্যন দেখিবলৈ পাব। আৰু গ্ৰেড 4 ক্ষেত্ৰত চিম্পুল কুৱেশ্যন হয়, ইমান টাফ এটা কুৱেশ্যন নাহে। কিন্তু গ্ৰেড 3 ক্ষেত্ৰত ভালেখিনি কুৱেশ্যন আপোনালোকৰ প্ৰফিট এণ্ড লছৰ ওপৰত আপোনালোকে কুৱেশ্যন দেখিবলৈ পাব। আৰু বাকী যিখিনি ৰিজনিং থাকিলে, ৰিজনিঙৰ ক্ষেত্ৰতো আপোনালোকে জানে নাম্বাৰ চিৰিজ হওক, লেটাৰ চিৰিজ হওক, এইখিনি কুৱেশ্যনটো ভালেখিনি আহে। তাৰপৰা ব্লাড ৰিলেশ্যন হওক, এইখিনি আপোনালোকে ভালেখিনি কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব। চ' এটা বেষ্ট অপৰচুনিটি হয়। চ' অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব, কাৰণ এইবাৰে আপোনালোকৰ এডিআৰ ক্ষেত্ৰত লাষ্ট চান্স বুলি ক'ব পাৰে। কিয়নো যিখিনি
ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় চাইকেলটো দেখিব পাৰিছে যে 2 বছৰ বা 2.5 বছৰ মূৰে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰি আছে বা গোটেইখিনি কাম কৰিবলৈ 2 পৰা 2.5 বছৰ সময় লাগি যায়। চ' আপোনালোকৰ যিসকলৰ 30+ এজ হৈ গৈছে তেওঁলোকৰতো নিশ্চয় 40 ইয়েৰ্ছলৈকে এক্সাম কোনেও নিদিয়ে। চ' সেই হিচাপত যে ক'বলৈ যায় এইবাৰে তেওঁলোকৰ কাৰণে লাষ্ট চান্স হয়। চ' সেইকাৰণে এই চান্সটো আপোনালোকে মিছ নকৰিব। আৰু কিয়নো ভেকেঞ্চিৰ সংখ্যা দিনক দিনে কমি যাব। চ' সেই ক্ষেত্ৰত কম্পিটিশ্যনৰ সংখ্যা বাঢ়ি যায় আৰু ভেকেঞ্চিৰ সংখ্যা কমি যায়। চ' এইবাৰ যিমানখিনি ভেকেঞ্চি দেখিবলৈ পাব নেক্সট বাৰ তাতকৈ ভেকেঞ্চি আধাতকৈ অলপ বেছিয়ে দেখিবলৈ বা আপোনালোকৰ ইয়াৰবাৰ যি দেখিছে তাতকৈ বেছি ভেকেঞ্চি নেক্সটবাৰ 100% দেখিবলৈ নাপায়, কিয়নো ভেকেঞ্চিৰ সংখ্যা কমি যাব। আৰু ভেকেঞ্চি ওলোৱা সংখ্যাও আপোনালোকে ধৰি লওক এতিয়া যে আপোনালোকৰ 26ত ভেকেঞ্চি আহে, নেক্সট আপোনালোকৰ ধৰি লওক 28তে ভেকেঞ্চি আহিব, তাৰ আগত কেতিয়াও ভেকেঞ্চি নাহে। সেইটো আপোনালোকে 100% ধৰি লওক 26ত ভেকেঞ্চি আহিলে নেক্সট আপোনালোকৰ 28ৰ ধৰি লওক 27ৰ নৱেম্বৰ ডিচেম্বৰ নাইবা 28ৰ ফাৰ্ষ্টত আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পাইছে, সেই ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব ভালদৰে, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু মই আপোনালোকক যিখিনি টপিক দেখাই দিছোঁ, হিষ্ট্ৰীত কি পঢ়িব লাগিব, এনচিয়েণ্ট আৰু মিডিয়েবল বা মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীলৈ ফ্ৰীডম ষ্ট্ৰাগল বা ফ্ৰীডম মুভমেণ্টৰ ওপৰত বহুখিনি কুৱেশ্যন আহিবলৈ দেখিবলৈ পোৱা যায়, যিটো ফ্ৰীডম মুভমেণ্টৰ ওপৰত ভালদৰে পঢ়িব লাগিব। চ' তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। আৰু চ' মই যিমানখিনি আপোনালোকক টপিক দেখালোঁ বা যিমানখিনি মই আপোনালোকক কুৱেশ্যন দেখাই বা টপিক দেখাই গৈ আছোঁ, এই সকলোখিনি টপিক যদি আপোনালোকে ভালদৰে পঢ়ে খৰচি মাৰি, ইয়াত আপোনালোকে কোনো এটা টপিক বাদ দিয়া হোৱা নাই। আপোনালোকক মই যিমানখিনি আজি ভিডিঅ'টো দেখাইছোঁ কোনো এটা টপিক বাদ দিয়া হোৱা নাই। চ' এইখিনি টপিক পঢ়িলে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বাকী আপোনালোকৰ যিটো হেৰিটেজৰ ওপৰত কুৱেশ্যন কিছুমান আহে, সেই হেৰিটেজৰ কুৱেশ্যনখিনিও আপোনালোকে চাব লাগিব। আৰু বাকী বিশেষকৈ ডান্সৰ যিখিনি ডান্স হৈ থাকে না, যদি আপোনালোকৰ ইণ্ডিয়াৰ যিমানখিনি ডান্স আছে, চ' কথাকলি ক'ৰ হয়, সত্ৰীয়া ক'ৰ হয়, এনেকুৱা ধৰণৰ যিখিনি কুৱেশ্যন থাকে তাৰ ওপৰত এটা বা দুটা কুৱেশ্যন আপোনালোকে এক্সাম পেপাৰখনত দেখিবলৈ পাবই। ইকনমিক্সৰ ক্ষেত্ৰত বেছিক ইকনমিক্সখিনি চাব লাগিব। ইকনমিক্স অফ এইখিনি ইকনমিক প্লেনিং ইন দ্য ইণ্ডিয়ান এগ্ৰিকালচাৰ, মানে এগ্ৰিকালচাৰ ক্ষেত্ৰত কি ইকনমিক প্লেন আছে বা কি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত ইকনমিক যিখিনি আপোনালোকৰ ধৰি লওক আঁচনি আছে, যিটো আপোনালোকৰ নীতি আয়োগ হওক, এনেকুৱা ধৰণৰ যিখিনি থাকে সেইখিনি আপোনালোকে চাব লাগিব। চ' সেইখিনিৰ ওপৰতো আপোনালোকে কুৱেশ্যন ভালেখিনি দেখিবলৈ পাব। আৰু এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক যিমান পাৰে, কিয়নো আপোনালোকে আকৌ এবাৰ ভিডিঅ'টো ক্লিক কৰি থকাতকৈ একেবাৰতে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ভালদৰে কমপ্লিটকৈ চাই লওক, যাতে আপোনালোকে নেক্সট আকৌ এটা বেলেগ এটা ভিডিঅ' নোচোৱাকৈ হয়। কিয়নো ধৰি লওক এখন চিলেবাছৰ ওপৰত যে আপোনালোকে 4-5টা ভিডিঅ' চাই থাকে, আপোনালোকৰ সময়টো আপোনালোকৰ নিজৰ অপব্যয় হ'ব। চ' সেই সময়টো অপব্যয় হোৱাতকৈ আপোনালোকে কি কৰিব পাৰে, সেই সময়টো যিমানখিনি অপব্যয় হয়, 10 মিনিটকৈ ধৰি লওক আপোনালোকে 4টা ভিডিঅ' চালে 40 মিনিট গুচি গ'ল। চ' ইয়াতে আপোনালোকে 10 মিনিট ভিডিঅ'টো কমপ্লিট চাওক আৰু বাকী 30 মিনিট আপোনালোকে পঢ়াত মনোনিৱেশ কৰক, যাতে আপোনালোকে সেই এতিয়া এই সময়কণত আপোনালোকে যিমান পাৰে সিমান সময়টো অপব্যয় নকৰিব, কিয়নো সময়তকৈ আপোনালোকৰ একো মূল্যৱান বস্তুৱে নাই। চ' টাইম ইজ বহুত ভেলুৱেবল হয়, সময়টো মানুহৰ কাৰণে বহুত ভেলুৱেবল হয়। চ' সময়টো আপোনালোকে নিজৰ অপব্যয় কেতিয়াও নকৰিব, সেইটোৱে মেইন কথা হয়। কাৰণ সময় আপোনালোকে চব বস্তু আপোনালোকে বাই কৰিব পাৰিলে বা চব বস্তু আপোনালোকে কিনিব পাৰিলে, কিন্তু সময় কেতিয়াও মানুহৰ জীৱনৰ পৰা কিনিব নোৱাৰে। চ' সেই ক্ষেত্ৰত আপোনালোকে নিজৰ সময়টো কেতিয়াও অপব্যয় নকৰিব। চ' আপোনালোকৰ টকা পইচাতকৈ সময়টো বহুত মূল্যৱান হয়। চ' আপোনালোকে সময়টো সদব্যৱহাৰ কৰি আপোনালোকে পঢ়া শুনাত লাগি যাওক। আৰু আমাৰ যিটো ক'ৰ্ছ হয়, সেই ক'ৰ্ছটোত মই যিমানখিনি আপোনালোকক টপিকৰ পৰা ক'লোঁ, যিমানখিনি মই আপোনালোকক চিলেবাছখন ক'লোঁ, সেই যিটো আমাৰ ক'ৰ্ছ হয়, সেই ক'ৰ্ছতে সকলোখিনি চিলেবাছ কভাৰ আছে। চ' আপোনালোকে ক'ৰ্ছটো বাই কৰিলে পঢ়িলে আপোনালোকে গোটেইখিনি কভাৰ হৈ যাব। চ' ক'ৰ্ছটো বাই কৰিব যিটো আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীণত আছে, তাত মেছেজ কৰিলে হ'ল। হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে ক'ৰ্ছটো বাই কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে, লিমিটেড টাইমৰ কাৰণে অফাৰ হয়। অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে, যিমান পাৰে সিমান সোনকালে আপোনালোকে ক'ৰ্ছটো বাই কৰি লওক, যাতে আপোনালোকৰ অফাৰটো মিছ হয়